গাইজ ফাইনেলি আম খাবলৈ ক'ত পালোহি জংঘলৰ মাজত এই ময়ূৰ চৰাই মাতি আছে দেই গাইজ আম খাম এতিয়া দেখিছা নহয় একদম 3 কিলো আম লৈ আহিছোঁ এতিয়া দুইজনে বহি পেলাই এতিয়া খাম বুলি হেঁপাহ পলাই খাবলৈ আহিছোঁ এয়া গাইজ আমি ক'ত আছোঁ জংঘলৰ মাজত মানে একদম য'ত আমৰ বাগান য'ত একদম ফাৰ্ম হাউচ আছে চব আম গছ দেই এতিয়া ডাইৰেক্ট মেইন আৰু পিয়ৰ আৰু আম অকল এইটো এনেকৈ কৰিব লাগে এনেকৈ কৰি চুপি খাই থাকিলে হুপি থাকিব লাগে হুপি নহয় চুপি থাকিব লাগে হুপি খাওঁ হুপি একদম মজা লাগিছে গাইজ ইমান মিঠা ন তামাম মিঠা ৰস ওলাইছে বহুত হেঁপাহ পলাই খাবলৈ আহিছোঁ দেখিছে নহয় গাইজ 3 কেজি লৈ আহিছোঁ দুইটা হেঁপাহ পলাই বহি বহি খাম এতিয়া হেঁপাহ নোপোৱালৈকে এই ফাৰ্ম হাউচ ওচৰতে আছে এই সন্মুখতে বেছি আছে ৰেটটো কম আকৌ গৈ লৈ পেলাই আকৌ 2-3 কেজি লৈ আহি হেঁপাহ নোপোৱালৈকে মানে খাই থাকিম আৰু গাইজ কেনেকৈ লাগিছে পকা আমৰ লিখিয়া এইবিলাক বি হৈ যাব আমাৰ গালবিলাকো বোলে পকা আমৰ লেখীয়া হৈ যাব অ'কে গাইজ আমি খাই লওঁ দেই ন অ'কে